চাওক ইতিমধ্যে ষষ্ঠ পৰ্যায় হৈ গ'ল সপ্তম পৰ্যায় 1 জুন তাৰিখে হ'ব অৰ্থাৎ শেষ পৰ্যায় মাজত দুটা দিন থাকিব 2 আৰু 3 তাৰিখ 4 তাৰিখে গণনা আৰম্ভ হ'ব নিশ্চিতভাৱে আমি অসমৰ ক্ষেত্ৰত কৈছো অসম প্ৰদেশৰ ক্ষেত্ৰত আমাৰ 14খন আসনৰ আমি 12খন আসন পাবলৈ সক্ষম হ'ম কংগ্ৰেছও দাবী কৰিছে ওপেন কৰা কিছুমান ক্ষেত্ৰত এনেকুৱা পৰ্যন্ত গ্যাৰান্টি দিছে যে ধুবুৰী যদি ৰকিবুল হুছেইন আৰে তেওঁ পদত্যাগ কৰিব আপোনাৰ 12খনত মানে কিমান গ্যাৰান্টি কেনেকুৱা ধৰণৰ আমি 12খনে কৈছো আৰু এটা কংগ্ৰেছৰ খুৰত আমি কথা নকওঁ কংগ্ৰেছেতো ভোজো আয়োজন কৰে বিহু দলো আনে সাংস্কৃতিক কৰ্মীকো ইনভাইট কৰে পিছত পলাইও দিয়ে তো এইবিলাক ন 14 তাৰিখে গম পাব কাৰ অফিচত তালা লাগে কোনে মিঠাই বাটোৰা কৰে আৰু এটা কিছু সময় পূৰ্বে ভূপেন বৰাই ভাষ্য প্ৰদান কৰিছিল যে কপিল সিবলৰ প্ৰসংগৰে তেওঁ কৈছে যে ইভিএমৰ প্ৰসংগ উত্থাপন কৰিছে যদি ইভিএম ঠিকে থাকে কংগ্ৰেছৰ আসন বাঢ়িব যে আমাৰো সন্দেহ আছে কৰ্ণাটক তেলেংগানা হিমাচলত কংগ্ৰেছে ইভিএমত কিবা খেলিমেলি কৰি জিতি গ'ল নেকি তেতিয়াহ'লে মোৰ সন্দেহ হৈছে এতিয়া ভূপেন বৰা ডাঙৰীয়ে যিখিনি কথা ক'লে আপোনালোকক বা সংবাদ মাধ্যমৰ জৰিয়তে যিটো ওলাইছে ইভিএমৰ প্ৰতি তেওঁলোকৰ এটা সন্দেহ আছে মোৰো সন্দেহ আৱৰ্তত আছোঁ কৰ্ণাটকত নিশ্চয় কিবা কৰিছিল নহ'লে আমাৰ 50টা 40টা ভোটত আমাৰ কেণ্ডিডেটবিলাক হাৰি যায় কিন্তু বিজেপিৰ অভ্যন্তৰীণ কণ্ট্ৰলৰ কথাও ক'বলৈ চেষ্টা কৰিছে আমাৰতো কোনো আভ্যন্তৰীণ কণ্ট্ৰল নাই কাৰণ আমাৰ এতিয়া প্ৰায় 50 লাখৰ ওচৰা-ওচৰি কাৰ্যকৰ্তা বন্ধু বাইদেউৰে এক বৃহৎ শক্তি বাহিনী কংগ্ৰেছে আজি 26ৰ প্ৰিপাৰেচন আৰম্ভ কৰিম বুলি কৈছে লোকসভাৰ কৰিব পাৰিব 26ত সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত পুনৰবাৰ আমি ভাৰতীয় জনতা পাৰ্টিয়ে তৃতীয়বাৰৰ কাৰণে চৰকাৰ গঠন কৰিম ইয়াত কোনো কৰিলে নেকি বিজেপিয়ে 26ৰ বাবে হৈ গ'ল আমাৰ অলৰেডি সব ৰেডি আমি যদি অহা লোকসভাৰ পিছতো পাতি দিয়ে তেতিয়াও আমি 100 সিট দখল কৰিবলৈ সক্ষম মই আজি ক'লোঁ আৰু কংগ্ৰেছক বিচাৰি নাপাব অহা বিধানসভা নিৰ্বাচনত জনতাৰ মাজতে হওক বিধানসভাতে হওক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ